33 নং চেৰফাং সমষ্টিৰ পৰা সংসদীয় প্ৰাৰ্থিত্ব প্ৰদান বিজেপি প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পিছতে ননৈ চেৰফাংবাসী ৰাইজ উৎফুল্লিত হৈ পৰে অতি জল্পনা কল্পনাৰ মাজত 33 ননৈ চেৰফাং সমষ্টিটোৰ পৰা অৱশ্যে সঞ্জয় তাঁতীয়ে পুনৰবাৰ প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম হয় জনসাধাৰণে উৎফুল্লিত হৈ তেওঁ উস্মান অনুযায়ী দলীয় নেতৃত্বৰ মুখ টিকট দিয়া নাই বিজেপিকে টিকট দিছে আৰু ননৈ চেৰফাঙত এইবাৰ আমি এটা ভাল ব্যৱধানত জয়ী হ'ম দলীয় নেতৃত্বই মোক টিকট দিয়া নাই বিজেপিহে টিকট দিছে আৰু ননৈ চেৰফাঙত এইবাৰ আমি এটা বহুত ভাল ব্যৱধানত জয়ী হৈ ওলাই যাম বুলি সঞ্জীৱ তাঁতীয়ে কয় ওদালগুৰি টংলাৰ পৰা নবীন চক্ৰৰ বহুত স্তৰত সাৰ্ভেবিলাক চলে বিজেপিত মোৰ সমষ্টিত যিসকলে আমাৰ বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিলে সকলোৱে দক্ষ এজন নেতা একোজন দক্ষতাপূৰ্ণ নেতা আছিলে আৰু তাৰে মাজত 1-2 মাৰ্ক ইফাল হৈ ফালে দলীয় নেতৃবৰ্গই শীৰ্ষ নেতৃবৰ্গই মোক টিকেট দিয়া নাই বিজেপিকহে টিকেট দিছে প্ৰদান কৰিছে আৰু এবাৰ সুযোগ দিছে বিজেপিক আৰু এইটো অকল মোৰ মানে ব্যক্তিগত এচিভমেণ্ট নহয় সবৰে এচিভমেণ্ট হয় আৰু মই আশাবাদী যে বিজেপিত গোটেই বিটিআৰৰ ভিতৰত ননৈ চেৰফাঙত এটা আমি ভাল এটা ব্যৱধানত ৰেকৰ্ড কৰি পালে আমি এই ইলেকশ্যনত জয় হ'ম আৰু যোৱাবাৰ আমি যিবিলাক সমস্যাৰ সন্মুখীন হৈছিলোঁ ডিপাৰ্টমেণ্ট হওক ফাণ্ডৰ হওক কিবা হওক বহুত কাম আমি কৰিব পৰা নাছিলোঁ সেইবিলাক কাম আমি এইবাৰ কৰিম বুলি সংকল্প লৈ ফালে যিহেতু ৰাইজে ঘূৰাই আনিলে মোক আকৌ এবাৰ গতিকে ৰাইজ মোৰ কাৰণে ভগৱান আৰু এই ৰাইজৰ কাৰণে এতিয়া জীৱনটো সমৰ্পিত কৰিছোঁ যিহেতু যোৱাবাৰ আপুনি এটা কাৰ্যকাল পালন কৰিলে কোনবিলাক যথেষ্ট কাম কৰা দেখিবলৈ পোৱা গৈছে তথাপি এইবাৰ কি কাম বিশেষভাৱে আপোনাৰ ৰৈ গ'ল বা কৰিম বুলি ষ্টেট ফালৰ পৰা ৰাস্তা ঘাট ব্ৰিজেছ এইবিলাক আপোনালোকে 2026 দেখা পাব কিন্তু যেতিয়াৰ পৰা বিটিআৰ হৈছে বা বিটিআৰ হোৱাৰ আগৰ পৰাই আমি কিন্তু এইটো অঞ্চলৰ মানুহ আগতে টান বেমাৰ হ'লেও আমি তেজপুৰ বা গুৱাহাটী যাবলগীয়া হৈ আছে আমি বিটিআৰৰ বাহিৰত যাবলগীয়া হৈ আছে গতিকে মোৰ সমষ্টিৰ মানুহ মোৰ সমষ্টিৰ বাহিৰত যাতে যাবলগীয়া নহয় ওদালগুৰি যাবলগীয়া নহয় বা মংগলদৈ যাবলগীয়া নহয় সেইটো কাৰণে আমি প্ৰাধান্য দিম স্বাস্থ্য কেন্দ্ৰৰ কাৰণে গতিকে ননৈ চেৰফাং ভিতৰতে আমি পৰিকল্পনা আগৰ পৰা কৰিছোঁ যোৱাবাৰ আমি সেইখিনি সুবিধা পোৱা নাই সেইকাৰণে আমি বনাব নোৱাৰিলোঁ এইবাৰ ইয়াতে আমি স্বাস্থ্য কেন্দ্ৰ এটা ভাল আমি হস্পিটেল এটা বনাবই লাগিব যাতে ওদালগুৰি নাযাই পেলাই ননৈ চেৰফাঙতে আমাৰ জনসাধাৰণে সেই সেৱাটো গ্ৰহণ কৰিব পাৰে আৰু আপোনালোকে চাইছে যে এডুকেশ্যন ইয়থ ডেভেলপমেণ্ট আৰু নৱপ্ৰজন্মৰ যি মানে মানৱ সম্পদ গঢ়িব লাগে সেইবিলাকৰ ক্ষেত্ৰত মই ষ্টাৰ্টিঙৰ পৰা কৈ আহিছোঁ লাগি আছোঁ এইবাৰ সেইটো ক্ষেত্ৰত আমি ভাবিছোঁ যে পঢ়া শুনা কৰাৰ কাৰণে আমি কলেজ আমি ডিমাকুচি যাবলগীয়া হয় টংলা যাবলগীয়া হয় পানেৰী যাবলগীয়া হয় মোৰ সমষ্টিত কলেজ নাই কলেজটো আমাৰ সমষ্টিত বনাবই লাগিব হাইস্কুলবিলাক হায়াৰ ছেকেণ্ডেৰীলৈকে ৰূপান্তৰ কৰিবই লাগিব আমি এডুকেশ্যন হেল্থ ছেক্টৰত লেবৰটোতো মই চায়ে আছোঁ এডুকেশ্যন হেল্থ ছেক্টৰত আমি বেছি গুৰুত্ব প্ৰদান কৰিম আৰু নৱপ্ৰজন্মক আমি যিহেতু ভৱিষ্যত হয় তেখেতসকলে এইটো অঞ্চলৰ সেইটো ক্ষেত্ৰত আমি কেনেকৈ কাম কৰিম সেইটোৰ পৰিকল্পনা ইতিমধ্যে বনাইছোঁ আৰু আমি সেইটো ইছ্যু লৈ পেলাই এইবাৰ অৱতীৰ্ণ হ'ম আমি ইলেকশ্যনত আৰু মই বিশ্বাসী যে ৰাইজে আমাক আশীৰ্বাদ কৰিব আৰু ৰাইজেও বিচাৰি আছে যে এইখিনি কাম মেজৰ কামবিলাক হওক হাতী মানুহৰ সংঘাত মোৰ বাবে এটা মোৰ কামৰণি বহুত দুখ লাগে যেতিয়া বাতৰি পাওঁ বহুত ডেড বডি মই নিজে উঠাবৰ কাৰণে গৈছোঁ হাতী মানুহৰ সংঘাত মই নিজে ফেচ কৰিছোঁ মোৰ আত্মীয় পৰিয়ালবিলাকে মানে নিজে মৃত্যুবৰণ কৰিবলগীয়া হৈ আছে গতিকে এইটোৰ কাৰণে বহুত আৰম্ভণিৰ পৰা যেতিয়া মই ৰাজনীতিত নাছিলোঁ তেতিয়াৰ পৰাই লাগি এতিয়া আমি ফৰেষ্ট কোৱালিটি ডেভেলপৰ পৰা আদি কৰি গোটেইখিনি এইটো প্ৰজেক্টত কি কৰিব লাগে গোটেইখিনি টিম ৰেডি আছে আমি যেইবাৰ বহিছোঁ ৰিচেণ্টলি আমি CM ছাৰৰ লগত বহিছোঁ
এই সন্দৰ্ভতে আমি আলোচনা কৰিছোঁ। CM ছাৰে ক'লে যে এই নিৰ্বাচনী পাৰ হৈ যাওক, তাৰপিছত এইটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিম, কিয়নো সকলো সমষ্টিত এইটো সমস্যাটো নাই, পাৰ্টিকুলাৰ কেইটামান সমষ্টিত এইটো বহুত মেজৰ ইছ্যু আছে আৰু ননাই চেৰফাঙত বেছি হৈ আছে। গতিকে আমি নিজৰ ফালৰ পৰা কিমান সহায় কৰিম? ঘৰ এটা ভাঙিছে, আমি বনাবৰ কাৰণে সহায় কৰিব পাৰিম, কিন্তু মানুহ এজনকতো আমি ঘূৰাই আনিব নোৱাৰিম। গতিকে এইটোৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ফালে মই বিচাৰিছোঁ যে ষ্টেটৰ যি গুৰুত্ব সেইটো আমাৰ এইটো ইছ্যুত, হাতী মানুহ সংঘাতৰ ইছ্যুত দিয়ে আৰু ধুনীয়াকৈ বনাওঁ। আমি বনাই যাম, সেইটোৱে নাম থাকিব, বেলেগ একো নাম নাথাকে যে অমুক আছিলে সেইটো সময়ত মানে এইখিনি কাম কৰি গৈছিলে। আমি এই বিগত কাৰ্যকালত যিখিনি কাম কৰিছোঁ সেইবিলাক এনেকাও কাম আছে, আপোনালোকে ৰাস্তা কেইটামান চাব, যিবিলাক কোনো কালতে হোৱা নাছিলে, ব্ৰিটিছৰ সময়ৰ পৰাই হোৱা নাই বা হোৱাই নাছিলে। এনেকৈ ৰাস্তাবিলাক আমি বনাবলৈ সক্ষম হৈছোঁ একমাত্ৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ আশীৰ্বাদত। গতিকে আগত কি হৈ আছিলে, BTADত যিখিনি পেকেজ আছে সেইখিনিয়ে হৈ আছিলে, এতিয়া ষ্টেটে কনচেনট্ৰেট কৰে আৰু পেকেজৰ বাহিৰতো কাম কিছুমান কৰে। আমাৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাদেৱ, তেখেতে BTCৰ আউট অফ BTC বাজেটো তেখেতে বহুত ডাঙৰ ডাঙৰ প্ৰজেক্ট আমাৰ ইয়াতে নমাই আনিছে, যাৰ কাৰণে আমি বহুতখিনি ৰোধ কৰিব পাৰিছোঁ। আৰু ক্ৰমাৎ সমস্যাবিলাক একদিনত সমাধান কৰিব নোৱাৰি, আমি সেইটো সংকল্পৰে আগবাঢ়ি গৈ আছোঁ। আমি যিমান পাৰোঁ ৰাইজৰ সমস্যা সমাধান কৰি দিলে ৰাইজে আমাক নিজেই আঁকোৱালি ল'ব, আমি ক'বও দৰকাৰ নাই। চবেই ঠিক মানে জোৰদাৰ কেণ্ডিডেট আছে, কিন্তু পাৰ্টি হিচাপে চাব গ'লে এইবাৰ সকলোৱে গম পায় যে ননাই চেৰফাংটো মানে একপক্ষীয়া হিচাপেহে এইবাৰ ইলেকশ্যন হ'বলৈ গৈ আছে। এইটো মোৰ ভাষ্য নহয়, ৰাইজৰ ভাষ্য। ইতিমধ্যে ৰাইজে ক'বলৈ আৰম্ভ কৰিলেই যে ইয়াতে যি ধৰণে ফল দেখুৱাব লাগে বেলেগ দলবিলাকে তেখেতসকলে দেখুৱাব নোৱাৰিব, কিয়নো গণভিত্তি তেখেতসকলৰ নাই, ইতিমধ্যে হেৰুৱাইছে। ননাই চেৰফাঙত তেখেতসকলে গণভিত্তি হেৰুৱাইছে। সেইটো কাৰণে মই ভাবোঁ যে BJPৰ বাবে একপক্ষীয়া খেল এইবাৰ ননাই চেৰফাঙত হ'ব। মই সেইখিনি জানো। ৰাইজক সেইটোৱে কৈছোঁ যে ৰাইজ মোৰ বাবে ভগৱান স্বৰূপ, আৰু আগতেও ৰাইজৰ কাৰণে কৰিছোঁ। আপোনালোকে জানে যে এইখন বাগানৰ এইখন কোৱাৰ্টাৰত থাকোঁ মই, নিজৰভাৱে একো ভবা নাই। আপোনালোকে নমিনেশ্যন যেতিয়া ফাইল কৰিম মই, তেতিয়া সঞ্জিত তান্তিৰ প্ৰপাৰ্টি কিমান আছে এইটো আপোনালোকে নিজে চাই ল'ব, যে আগতে যি আছিলে সঞ্জিত তান্তি এতিয়াও সেয়ে আছে। গোটেই কাৰ্যকাল ৰাইজৰ কাৰণে সমৰ্পিত আছিলে, এতিয়া গোটেই জীৱন ৰাইজৰ কাৰণে সমৰ্পিত থাকিব। ধন্যবাদ। অহাকালি আছে, আপোনালোককো মই নিমন্ত্ৰণ জনাইছোঁ, আপোনালোকক উপস্থিত সকলোৱে থাকিব। আৰু আমাৰ যি বাৰ্তা এইবিলাক ৰাইজৰ কাৰণে আপোনালোকেহে লৈ যাব পাৰিব, যে আমি পৰিকল্পনা কি কৰিছোঁ, কি বিচাৰিছোঁ, ৰাইজৰ পৰা আমি কি বিচাৰিছোঁ আৰু ৰাইজক আমি কি দিব বিচাৰিছোঁ। মই অকল নহয়, আমাৰ শীৰ্ষ নেতৃবৰ্গসকলে দিনে ৰাতি একাকাৰ কৰি পেলাই নৰেন্দ্ৰ মোদীজীৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতসকলে কেনেকৈ দিনে ৰাতি কাম কৰি পেলাই এই ৰাইজক কেনেকৈ সেৱা কৰিব পাৰি, কিমান সেৱা কৰিব পাৰি লাগি আছে। আমিও তেখেতসকলৰ শিষ্য হয়, আমি শিকি আছোঁ। যোৱা কাৰ্যকালত বহুতখিনি কথা শিকিছোঁ, ৰাজনীতিত চল বল কৌশলো এইবাৰ শিকি গ'লোঁ, আৰু কাম কেনেকৈ কৰিব লাগে সেইটো এতিয়া শিকি আছোঁ, বহুত শিকিবলৈ আছে। আৰু আমিও ইমান ডাঙৰ নেতা নহয় যে মানে আমি বহুত ৰিম'ট এৰিয়াৰ পৰা গৈ ফালে এইটো প্লেটফৰ্ম আমি পাইছোঁ। গতিকে আমাৰো বহুত ভুল ত্ৰুটি হৈ যায়, সেইটো কাৰণে ৰাইজক ক্ষমাও বিচাৰিছোঁ। মই বহুত শিকিবলগীয়া আছে, আৰু আমাৰ গাৰ্জেনবিলাক আমাক শিকাই আছে যে কেনেকৈ কাম কৰিব লাগে। মই বিচাৰিছোঁ ৰাইজেও আমাক কিবা যদি ভুল হৈছে শুধৰাই দিয়ে। ধন্যবাদ।